Good morning traders. আজি আমি প্ৰি মাৰ্কেট এনালাইজ কৰি লওঁ আৰু ট্ৰেড প্লানটো কৰি লওঁ, ঠিক আছে। যোৱাকালি আপুনি চাব পাৰে মাৰ্কেট অল টাইম হাই মানে ফাৰ্ষ্ট হাফত কি হ'ল ওপৰ ডাউন আহিলে, ঠিক আছে। পূৰা ব্ৰেক কৰিলে, ওপৰ ডাউন আহিলে আপোনাৰ একদম ক্লজিং প্ৰাইজৰ ওচৰতলৈকে আহি গৈছিলে, ঠিক আছে। দেন ছেকেণ্ড হাফত আকৌ কোনোবা ভাল বায়াৰ্ছে মাৰ্কেটটো আপ লৈ গ'ল, ঠিক আছে। চ' এতিয়া মাৰ্কেটটো একজেক্টলি 48,000ৰ ওপৰত ক্ল'জ কৰিছে। 48,000 চাইকলজিকেল নম্বৰ হয়, ঠিক আছে। ইয়াতে বহুত ধুনীয়া চাইকলজিকেল নম্বৰ আমি ক'ব পাৰোঁ 48,000। চ' মাৰ্কেট লাহে লাহে কৰি আপে গৈ আছে। যদি আমি চাওঁ ছাইডৱেজ হওক বা যিয়ে হওক, মাৰ্কেট লাহে লাহে কৰি আপুনি 3 দিন বা 4 দিন ধৰি পেলাই অলপ লাহে লাহে কৰি আপে আহি আছে, ঠিক আছে। চ' মাৰ্কেটটো আজি ভাল। আজি যিহেতু মাৰ্কেট অল টাইম হাইত ট্ৰেড কৰি আছে। ফাৰ্ষ্ট আমি কি ট্ৰেড আমি জাষ্ট হেৰিটো কৰি লওঁ, পইণ্টছবিলাক মিলাই লওঁ। আপাৰ চাইড ডাইৰেক্ট SL নাই, ঠিক আছে। আপাৰ চাইড ডাইৰেক্ট SL নাই, বাট মাৰ্কেট অল টাইম হাইত ট্ৰেড কৰি আছে। চ' কেনিবা যদি গেপ আপ ডাঙৰ গেপ আপ যদি অ'পেন হয়, চ' আমি ৱেইট এণ্ড ৱাচ কৰিম, 15-20 মিনিটমান ৱেইট কৰিম, চাম ফাৰ্ষ্ট মাৰ্কেট কি কৰি আছে, ক'ত যাব বিচাৰি আছে, ঠিক আছে। দেন আমি ট্ৰেড ল'ম। যদি গেপ আপ হ'ল, ডাঙৰ গেপ আপ হয়, যদি গেপ আপ হৈ পেলাই ডাইৰেক্ট যদি গেপ আপ হয়, এইখিনি মানত যদি গেপ আপ 300-400 ওপৰত যদি গেপ আপ হয়, ঠিক আছে। এণ্ড গেপ আপ হৈ পেলাই যদি মাৰ্কেট ডাইৰেক্ট ওপৰত যায়, ঠিক আছে। ডাইৰেক্ট যদি ওপৰত যায় ৱেইট এণ্ড ৱাচ কৰিম, ঠিক আছে। ট্ৰেড নলওঁ, 15-20 মিনিট ৱেইট কৰিম, কিয়নো ওপৰত ডাইৰেক্ট SL নাই, ওপৰত ডাইৰেক্ট SL ইয়াতে নাই, ঠিক আছে। চ' যদি মাৰ্কেট ওপৰত যায় ডাইৰেক্ট ৱেইট কৰিম, ঠিক আছে। ওপৰৰ পৰা যেতিয়া ৰিভাৰ্চ আহিব ন, তেতিয়া আমি পুল বেক ৰিভাৰ্চত এটা চেলিং চাইডৰ ট্ৰেড বনাম। বাট আদাৰৱাইজ যদি মাৰ্কেট ডাইৰেক্টলি গেপ আপ খুলি পেলাই যদি ডাউন আহে, গেপ আপ খুলিছে বাট ডাউন আহিছে, ঠিক আছে। চ' যেতিয়া গেপ আপ খুলি যেতিয়া পুল বেক আকৌ ল'ব ন, ওপৰত যাবলৈ যেতিয়া ল'ব গ্ৰীণ কেণ্ডেল, তেতিয়া আমি ইয়াতে বাই কৰিম। এইটো আমাৰ ষ্ট্ৰেটেজি হয়, মোৰ এতিয়া ষ্ট্ৰেটেজি এইটো। চাব ষ্ট্ৰেটেজি মিনছ কি, এইটো জাষ্ট চাইকলজি ন, মাৰ্কেটত কয় ন 80% চাইকলজি। চ' চাইকলজিৰ ওপৰত বেছড আমি কৰিব পাৰোঁ। কিয় হ'ব পাৰে যে এইটো আমি যোনটো ভাবি আছোঁ এইটো ভুলো হ'ব পাৰে, মাৰ্কেটে যদি বেলেগ প্লেন কিবা কৰি থৈছে, ঠিক আছে। বাট এনেকৈ কৰিম, ঠিক আছে। ফ্লেটত ৱেইট এণ্ড ৱাচ থাকিব, ঠিক আছে। ফ্লেটতো আমি অলপ ৱেইটে কৰিব লাগিব, ডাইৰেক্টলি এণ্টাৰ কৰিব নোৱাৰোঁ, ঠিক আছে। এণ্ড যদি কেনেবাকৈ গেপ ডাউন মাৰ্কেট অ'পেন হৈ যায়, ঠিক আছে। গেপ ডাউন যদি 47,800 ওপৰতে যদি অ'পেন হয়, তথাপি আমি বায়ে কৰিম, ঠিক আছে। কিয়নো ছাপৰ্ট হয়, ভাল ছাপৰ্ট হয়। 47,000 যদি ওপৰ তথাপি আমি বাই কৰিম, ঠিক আছে। বাই ট্ৰেড বিচাৰিম। বাই চান্স যদি ডাঙৰ গেপ ডাউন হৈ যায়, দেন ৱেইট এণ্ড ৱাচ কৰিম। আৰু যদি কেনেবাকৈ 47,500 ব্ৰেক কৰি দিয়ে ডাঙৰ গেপ ডাউন খুলি পেলাই, তেনেহ'লে চেলিঙতে যাব আৰু, ঠিক আছে। কিয়নো বহুত দিন ধৰি 47,500টো মাৰ্কেট ট্ৰেড কৰিছে, তাতে মানে ট্ৰেড কৰি আপ হৈছে। তো 47,000 ভাল এটা ছাপৰ্ট বনি গৈছে, ঠিক আছে। এইটো যদি ব্ৰেক হৈ যায়, ডাঙৰ গেপ ডাউন খুলি পেলাই, খুলিবতো নালাগে, বাট মাৰ্কেটত কি হ'ব হুজ ন'জ, হয়নে। চ' এইটো ৱেইট কৰিম, ঠিক আছে। 47,800 ওপৰত যদি ইমান সৰু গেপ ডাউন হ'লে, তথাপি আমি বাই কৰিম। ফ্লেটত আজি মানে মেইনলি আমাৰ বাইঙে প্লেন, ঠিক আছে, কিয়নো অল টাইম হাই চলি আছে মাৰ্কেট। চ' বাট জাষ্ট ৱেইট কৰিব লাগিব, ঠিক আছে। চেম নিফটিটো চাই লওঁ। নিফটিটোত বেছিকালি চেলিং আহি গ'ল। আপুনি যদি মাৰ্কেট অ'পেন হয় ডাইৰেক্ট চেলিং আহিছে, ক্লজিং প্ৰাইজো মানে হেৰি কৰা, ক্লজিং প্ৰাইজৰ তলত যোন বাই কৰিছে সিহঁতৰো SL খাই দিছে। এনে ভাবিছে কি গেপ আপ অ'পেন হৈছে, ভাল এটা পইণ্ট কেপচাৰ হৈ গ'ল, বাট সিহঁতৰে SL খাই পেলাই ডাইৰেক্ট ক্লজিং প্ৰাইজৰ তলত আহি গৈছে। বাট ছেকেণ্ড হাফত আকৌ কোনোবা একদম ভাল ট্ৰেড আছে, এইটোতো আমাৰ ৰিটেইল ট্ৰেডাৰ্ছ নহয় যে ওপৰত লৈ গৈছে, একদম ভাল অপাৰেটাৰে একদম মাৰ্কেটৰ আকৌ ওপৰত লৈ গৈছে। যেতিয়া মাৰ্কেট ওপৰত যাব বিচাৰে ন, চ' চাব মাৰ্কেটে ইমান মানে তলত অহাৰ পিছতো যদি মাৰ্কেটত মানে ট্ৰেণ্ডিং আপ ট্ৰেণ্ড আছে ন, চ' মাৰ্কেট ওপৰত যাবই যাব,
অপাৰেটাৰ্ছ লৈ যাব, যিকেইটা ইয়াতে চেল কৰিছে যদি বহি থাকে কি আমি প্ৰফিট আৰু ট্ৰেণ্ডিং মাৰ্কেট চবৰে এছ লৈ গ'ল, ঠিক আছে, চবৰে এছ লৈ গ'ল খাই, ঠিক আছে। চ' একো নাই, মাৰ্কেটত এইবিলাক ভাবিলে চাইকলজিকেল বহুত ডিষ্টাৰ্ব কৰে। চ' চাইকলজিকেল ছেভ কৰাটোৱে মেইন প্ৰব্লেম ইয়াতে, ঠিক আছে। যদি চাইকলজি আমি ইম'শ্যন কণ্ট্ৰল শিকি যায় নহয় ভালকৈ, তেনেহ'লে প্ৰফিটটো বাই যোগ দিয়ে, মানে প্ৰফিটটো এইটো ছেকেণ্ডেৰী হয়, এইটো অট'মেটিক আহিব, বাট মেইনলি চাইকলজি ভাল নাথাকে, ঠিক আছে। চ' নিফটিটো ছেমে বাইয়ে থাকিব, বাইঙে প্লেন কৰিম, কিন্তু অল টাইম হাই চলি আছে নিফটি এতিয়া 22,541, ঠিক আছে। চ' নেক্সট আমাৰ থাকিব ক্লজিং প্ৰাইচটো আপ, মানে য়েষ্টাৰডে ডে হাই যোনটো 619 বনাইছিলে, সেইটো আমাৰ এইটো যদি ব্ৰেক কৰে তেনে আমি বাইং প্লেন কৰিম, ঠিক আছে। আৰু যদি ফ্লেট খোলে 22,500 ওপৰত ট্ৰেড কৰে, ইমানে যদি ফ্লেট খোলে বা ইয়াৰ ওপৰত থাকে তেতিয়া আমি বাই কৰিম, ঠিক আছে। বা গেপডাউন খুলি গ'ল, আপুনি ভাবিব গেপডাউন কি হ'ব, গেপডাউন যদি 22,392 মানে 400 যদি ওপৰৰ ট্ৰেড কৰে তথাপি বাই প্লেন কৰিম, বাট জাষ্ট ৱেইট এণ্ড ৱাচ কৰিম, ৱেইট কৰি পেলাই মাৰ্কেটটো ছেটআপ কৰিব দিম, তাৰপিছতে ট্ৰেড কৰিম, ঠিক আছে। কেতিয়াবা যদি 400টো ব্ৰেক কৰি দিয়ে, এইটো মোৰ যোনটো ছাপৰ্ট লাইন বনাইছোঁ এইটো যদি ব্ৰেক কৰি দিয়ে না, চ' এইটো চেলিঙতে যাব ফাদাৰ, ঠিক আছে। যদি ইয়াতে নিফটি চেলিং হয় তো বেংক নিফটিটো চেলিং আহিব, চ' সেইটোৱে হয়, বাট আহিবতো নালাগে, কিন্তু মাৰ্কেট বাইঙতো গৈছে তো বাইঙে যাব, বাট জাষ্ট মাৰ্কেটটো এছ এল ক্ৰিয়েট কৰি পেলাই যাব, কিন্তু ডাইৰেক্ট এছ এল ওপৰত নাই, চ' আমি ডাইৰেক্টলি ইয়াত বাইং কৰিব নোৱাৰোঁ, ৱেইট আৰু মেচ কৰি পেলাই কৰিব লাগিব। যদি মাৰ্কেট ট্ৰেণ্ডিং হৈ যায় তো বেলেগ কথা, বাট ডাইৰেক্টলি এছ এল নাই, ঠিক আছে। চ' মাৰ্কেট এতিয়া অ'পেন হোৱা নাই, মাৰ্কেট অ'পেন হ'ব, এইটো এনালাইচিছ থাকিলে, ঠিক আছে। চ' মাৰ্কেট অ'পেন হোৱাৰ পিছত জাষ্ট ৱেইট এণ্ড ৱাচ কৰি থাব, জাষ্ট পেনিক নহ'ব, মানে হৰবৰ জবৰ নকৰিব, ঠিক আছে। ৱেইট এণ্ড ৱাচ কৰি পেলাই ভাল এছ এল লগাই পেলাই ট্ৰেড কৰিব, আকৌ বেছি এটা যদি এছ এল হিট হৈ যায় বাছ, যদি বেছি কনফিডেঞ্চ থাকে বা এটা বা দুটা হাইয়েষ্ট তাকো ওপৰত নকৰিব ট্ৰেড, দেন কিবা যদি আমি লাৰ্ণিং কিবা থাকে সেইটো লাষ্টত ডিছকাছ কৰিম, লাৰ্ণিং পইণ্টছ সেইটো চাব, এইটো শিকিবলৈ পাব, ঠিক আছে। চ' চাই থাকক এতিয়া মাৰ্কেট অপেন হ'ব দিয়ক, আমি কি ট্ৰেড ল'ম, ট্ৰেড লোৱাৰ পিছত আপোনাক জনাই দিম, ঠিক আছে। এতিয়া জাষ্ট ষ্টেডিং গাইজ। চ' ট্ৰেডাৰ্ছ চাইছেনে কিমান ধুনীয়া মুভ আহিছে, আজি আমি আমাৰ প্ৰফিট হ'ল, ঠিক আছে। যোৱাকালি আমাৰ লছ হৈছিলে, আৰু যোৱাকালি লছৰ কাৰণে লছ হ'ল, বাট মই আউটডোৰ মানে ট্ৰেড কৰি আছিলোঁ, চ' ভিডিঅ' বনাব নোৱাৰিলোঁ। চ' যোৱাকালি লছটো অলপ ৰিকভাৰ হৈছে, ঠিক আছে। ৰিকভাৰ নকওঁ আমি, জাষ্ট এইবিলাকতো লাৰ্ণিং ফেজত চলিয়ে থাকে, ঠিক আছে। এতিয়া প্ৰফিট ভাবিলেতো চেছ আৰু, মানে নহ'ব পিছলৈ একো, ঠিক আছে। চ' মই প্ৰফিট হেৰি কৰা নাই, বাট মোৰ আপুনি যেতিয়াবা চাবচোন কেতিয়াবা যদি আপোনাৰ লছ হয় ন কণ্টিনিউৱাছলি, বা কেতিয়াবা ডাঙৰ কিবা এটা কাৰণে লছ হৈ গ'ল আপোনাৰ ভুলৰ কাৰণে, চ' তেতিয়া ৰিগ্ৰেট বহুত হয়। ৰিগ্ৰেট মিনছ আপুনি মানে ছেডনেছ কিবা এটা আহি যায়, চালা ভাবিব কি ইমান মোৰ মিষ্টেকৰ কাৰণে, মানে চিলি মিষ্টেক যোনটো মই জানো সেই মিষ্টেকৰ কাৰণে মোৰ এটা ইমান লছ হ'ল, সেইটো নকৰা হ'লে মোৰ নহ'লে হয়। চ' যোৱাকালি মানে জাষ্ট মই ছিষ্টেমত নাছিলোঁ, বাহিৰত ট্ৰেড কৰি আছিলোঁ, বাহিৰত মিনছ মোবাইলতে চাৰ্ট চাই আছোঁ, মোবাইলতে হেৰি চব কৰি আছোঁ, ঠিক আছে। সেইটো কাৰণে মোৰ লছ হ'ল, কিন্তু বেলেগ এটা কাম বাহিৰত বেলেগ এটা কাম কৰি আছোঁ, সেই বেলেগ এটা কামত মই ইয়াতে বিজি হৈ আছোঁ, সেইটো কাম ভালকৈ হৈছে না এইটো কাম ভালকৈ হৈছে, ঠিক আছে। চ' কালি লাৰ্ণিং পালোঁ, মানে সেইটো লাৰ্ণিং পালোঁ যে বাহিৰত যদি আপুনি আছে ক'ৰবাত য'তেই হওক, ক'ৰবাত ৰাছ আছে, ঠিক আছে, কিবা কাম কৰিছে, চ' ট্ৰেড নকৰিব। ট্ৰেড সেইটো মানে কৰিলে আপোনাৰ মাইণ্ডছেটটো আপোনাৰ মানে হেৰি কি কয় ডিষ্টাৰ্ব হৈ যাব, ঠিক আছে না, ইয়াতে ধ্যান থাকিব না বেলেগ যোনটো কাম কৰি আছে তাতে ধ্যান থাকিব, ঠিক আছে। সেইটো আল্টিমেটলি আপোনাৰ লছেই হ'ব। চ' বেটাৰ সেইটো এদিনা স্কিপ কৰি দিয়ক, মই এইটো শিকিলোঁ, আৰু এইটো মই ডিচিজন লৈছোঁ যে যেতিয়াবা কিবা আমাৰ কাম থাকিলে বাহিৰত আউটডোৰ, আৰু সেইদিনা মোৰ ট্ৰেডিঙৰ যদি মন যায় ট্ৰেডিং কৰিব গ'লে মই ট্ৰেডিং এভইড কৰিম, কিয়নো ট্ৰেডিংটো বাৰু মাৰ্কেটটো 365 ডেজ থাকিব ন, পিছলৈও থাকিব, বাট কামটো ইম্পৰ্টেণ্ট, ঠিক আছে। চ' এতিয়া আমি ডিছকাছ কৰি লওঁ
ৰাতিপুৱা যেনেকৈ আমি প্লেন কৰিছিলোঁ তেনেকৈ আমি ট্ৰেড ল'লোঁ। আমি ৰাতিপুৱা কৈছিলোঁ যে যদি মাৰ্কেট গেপ আপ বা ফ্লেট বা মোৰ যোনটো ৰেজিষ্টেঞ্চ বনাই থৈছোঁ এইটো ছাপৰ্ট 47,800 যদি ওপৰত অ'পেনিং হয় আমি বাইং কৰিম, ঠিক আছে, বাট ৱেট এণ্ড ৱাচ কৰি পেলাই, ঠিক আছে। চ' আমি চেম তেনেকৈ কৰিলোঁ। ফাৰ্ষ্ট মাৰ্কেটটো ইমান ডাঙৰ যোনকেইটা বাই কৰিছে সেইকেইটা যিকেইটা ইয়াতে বায়াৰ্ছ আছিলে আৰু ৰেণ্ডম বায়াৰ্ছ এইটো জেগাত, ঠিক আছে। চ' সেইকেইটা আগতে মাৰ্কেটে ওলালে, ভাল এটা কেণ্ডেল দি ওলালে, তাৰপিছত ঠিক আছে। তাৰপিছত এইখিনি জেগাত অলপ ট্ৰেড কৰিলে। তাৰপিছত মই যোৱাকালি যেনেকৈ মানে মিষ্টেক কৰিছিলোঁ সেইটো ৰিপিট কৰা নাই, মই অলপ জাষ্ট ৱেইট কৰিলোঁ, ঠিক আছে। ৱেইট কৰাৰ পিছত চ' আপুনি জানে মই মোবাইলৰ পৰা ট্ৰেড কৰোঁ, ঠিক আছে। চাৰ্ট মই লেপটপত চাওঁ আৰু মোবাইলৰ পৰা ট্ৰেড কৰোঁ। চ' মোৰ কমফৰ্ট ফিল হয়, মানে স্পীডনেছটো বেছি থাকে মোবাইলত, এণ্ড টু এক্সিট স্পীডতো মই কৰিব পাৰোঁ। মই লেপটপত ইমান ভালকৈ নহয় কিয়নো মই লিমিটতো লগাওঁ ন। চ' লেপটপত লগাব পাৰি, বাট মই কমফৰ্ট ফিল নকৰোঁ কাৰণে আপুনি কনফিউজ নহয় যে ইয়াতে মই ইয়াৰ প্ৰফিট দেখুওৱা নাই, ঠিক আছে। চ' সেইবিলাক নাভাবিব, বা ময়ো লাৰ্ণিং ফেজত আছোঁ। চ' মোৰ পৰা যি শিকিব আছে শিকিব, বাকী একো নাই। আপোনাৰ যদি লাগে কি জেনুইন পাৰ্চন হয়, কিবা শিকাই আছে বা নিজে শিকি আছে, মই যেনেকৈ শিকিছোঁ আপুনি শিকি লওক, ঠিক আছে। চ' সেইটো হ'ব। চ' এণ্ট্ৰি মই কৰিছিলোঁ আপোনাক মই কৈ দিওঁ 9:30, ঠিক আছে। 9:30 ন, এইখিনিত 9:30 এইটো আপোনাৰ কেণ্ডেল চাইছে না, ইণ্ডিভিজুৱেল কেণ্ডেল, তাতে মই এণ্ট্ৰি কৰিছিলোঁ, ঠিক আছে। আৰু মোৰ ষ্টপ লছ এইটো চুইঙৰ তলত থৈছিলোঁ, এইটো চুইঙৰ তলত ষ্টপ লছ থৈছিলোঁ, ঠিক আছে। দেন মাৰ্কেট বহুত মানে ৰখিলে, ইয়াতে ৱেইট কৰালে, আপ এণ্ড ডাউন দিলে, বায়াৰ্ছক চান্স দিলে। যেতিয়া মাৰ্কেট অলপ ৰখি গ'ল ন, মই ভাবিছোঁ ইয়াৰ পৰা ডাইৰেক্ট ওলাই যদি ভাল, ঠিক আছে। যেতিয়া মাৰ্কেট ৰখি গ'ল মানে অলপ শ্ল'লি, মানে ইয়াতে তলত আহিলে, ওপৰত গ'ল, তলত আৰু ওপৰত গ'ল, মানে ৰিটেল বায়াৰ্ছ না, ৰেণ্ডম বায়াৰ্ছক চান্স দিলে কি বাই কৰ, ঠিক আছে। তেতিয়া মই আৰু এটা কোৱাণ্টিটি এড কৰিলোঁ, ফিটিং কোৱাণ্টিটি। আপুনি জানে মই ওৱান লট দি কৰোঁ, বাট আজি মই ৰিস্ক লৈছোঁ। যোৱাকালি ৰিস্ক লৈছিলোঁ, বাট আজিও ৰিস্ক লৈছোঁ। যে মোৰ কনফিডেঞ্চ আছে যে মাৰ্কেট আপ যাব, ঠিক আছে। কিয়নো 48,000ৰ ওপৰত ট্ৰেড কৰি আছিলে, ঠিক আছে, আৰু ধুনীয়া এটা ষ্ট্ৰাকচাৰ বনাইছিলে। আৰু যেতিয়া মই চালোঁ ইয়াতে যে ৰেণ্ডম বায়াৰ্ছ সোমাই আছে, মানে আমি যোনটো চাই আছোঁ চাৰ্ট সিহঁতেও চাই আছে ন ছেম। চ' সিহঁতেতো বায়ে কৰিব আল্টিমেটলি, তো চেল কোনে কৰিব। চ' মই গম পাইছোঁ ইয়াতে মাৰ্কেটে ইহঁতক আউট কৰিবলৈ এটা ডাঙৰ কেণ্ডেল বনাব পাৰে, ঠিক আছে। আপুনি ইয়াতে চাব কি ডাঙৰ কেণ্ডেল, এইটো চুইঙত ডাঙৰ কেণ্ডেল নাই, এইখিনি লগত এইটো আছে, কিন্তু এইটো যোনটো ডাঙৰ কেণ্ডেল না, এই যিটো ডাঙৰ কেণ্ডেল আপুনি যদি প্ৰিমিয়াম চাৰ্ট চাই ন, সেইদিনা প্ৰিমিয়াম চাৰ্ট চাব, এই ডাঙৰ কেণ্ডেলৰ এই চুইংটো ব্ৰেক কৰিছে, বাট চাৰ্টত ইয়াত দেখুওৱা নাই, চাৰ্টত ইয়াতে নাহিলে, ঠিক আছে। নিফটিটো ছেম, নিফটিটোতো ধুনীয়া মানে হেৰি হৈছে আৰু মজা কেণ্ডেল বনাইছে, ঠিক আছে, ধুনীয়া আৰু। চ' এই কেণ্ডেলটো যে এইটো ব্ৰেক, মানে প্ৰিমিয়াম চাৰ্টত যদি আপুনি চাই এইটো চুইংটো ব্ৰেক কৰিছে, ঠিক আছে। বাট ইয়াতে চাৰ্টত আপুনি চাব, মেইন চাৰ্ট যোনটো হয় ইয়াতে নাই কৰা, ঠিক আছে না। চ' ইয়াতে মাৰ্কেট মই ইয়াতে লিমিট অৰ্ডাৰ লগাই থৈ দিছিলোঁ 489ৰ, ঠিক আছে। মই 47,700 CE বাই কৰিছোঁ, ইন দ্য মানি ষ্ট্ৰাইক প্ৰাইচ হয় এইটো, ঠিক আছে। 50 কৰি আৰু এটা এড হ'ল, ঠিক আছে। তাৰপিছত ইয়াৰ পৰা যোনটো মুভ আহিলে চাইছেনে আপুনি, আৰু ভাবিব কি ইয়াতে মোৰ হৈ গ'ল, ইয়াতে প্ৰফিট হৈ গ'ল, বাট না, এইটো প্ৰিমিয়াম চাৰ্টত এই মালটো পূৰা এই যোনটো ডাঙৰ কেণ্ডেল না, গোটেই সোপা ইয়াতে ৰেণ্ডম আছে, চবৰে এছ এল খাই পেলাই ইয়াতে আহি গৈছিলে, ঠিক আছে, আপুনি চাব পাৰে। বাট তাৰপিছত তাতে আহিলে, তাৰপিছত ইয়াতে ডাবল বটম বনালে, ঠিক আছে। ডাবল বটম আমি কম আৰু চিয়'ৰ হৈ গ'লোঁ যে এতিয়া মাৰ্কেট আপ যাবই, ঠিক আছে। চ' ইয়াতে মই চাইছে না, ইয়াতে মই দি দিছোঁ হেৰি বনাই দিছোঁ, বক্স স্কুৱেৰ বনাই দিছোঁ যে আপুনি চাব পাৰে। ডাবল বটম বনাই পেলাই নিফটিটো ডাবল বটম বনাইছিলে, এইখিনিতে এইটো ধুনীয়া আপ মেৰে আহিলে, ঠিক আছে। যেনেকৈতো ব্ৰেক হ'ল, আমাৰ প্ৰিমিয়াম একদম ৰকেটৰ নিচিনা প্ৰিমিয়াম পলাইছে, ঠিক আছে, একদম। আৰু তাৰপিছত এক্সিট কি কয়, আৰু মই হোল্ড কৰিলোঁ হয়, বাট আপাৰ চাইডে এছ এল নাই, ঠিক আছে। মাৰ্কেট যিমান যাব লাগিছিলে গ'ল, ঠিক আছে। এতিয়া আৰু যাব পাৰে, 250লৈকে আৰামছে যাব পাৰে, ঠিক আছে। 250 মই বেছি যাব পাৰে, বাট একো নাই। যিমান আমাৰ ষ্টপ লছ থৈছিলোঁ না, তাকো মানে 80 কিমান পইণ্ট আমি কেপচাৰ কৰিলোঁ আজি, 429 এভাৰেজ হৈ পেলাই, আৰু কোৱান্টিটেট কৰিলোঁ 409। চ' এপ্ৰক্স আমাৰ 90 পইণ্টছ, 93 নে 89, 89 চৰি
50 ক্যালকুলেট কৰি লওঁ 500 আপোনাৰ 84 সৰি 84 আমাৰ বুক কৰিলোঁ পইণ্টছ ঠিক আছে প্ৰফিটটো কি পইণ্টছ মেইন চ' প্ৰফিটটো কৰি আছোঁ মই 2517 ৰুপিজ বুক হ'ল ঠিক আছে মাৰ্কেট এইটো আৰু আপ যাব পাৰে বাট একো নাই আমি হোল্ড কৰিলোঁ যে এইটো ডাঙৰ কথা ইয়াৰ পৰা যে এইখিনিলৈকে পূৰা হোল্ড কৰিলোঁ এই ডাঙৰ কেণ্ডেললৈকে না ইয়াৰলৈকে হোল্ড কৰিছোঁ ঠিক আছে চ' এইটোৱে মমেণ্টাম অপশ্যন বাইং আপুনি বেছি দেৰি ৰখিব নোৱাৰে জাষ্ট মমেণ্টাম এটা পাইছে আপোনাৰ মানে 80-90 পইণ্ট 100 পইণ্ট পাইছে ওলাই যাওক ঠিক আছে মানে ট্ৰেণ্ড কেপচাৰ কৰাটো এতিয়া মানে ইমান এটা মোৰ পেচেঞ্চ ডেভেলপ হোৱা নাই কিন্তু আৰু আপুনি প্ৰিমিয়াম যিটো চাব ন প্ৰিমিয়াম এতিয়া আপ গৈ আছে কিন্তু প্ৰিমিয়াম ইমান বাঢ়া নাই যোনটো ষ্টাৰ্টিঙত পূৰা ৰকেট নিচিনা বাঢ়িছিলে ঠিক আছে না চ' এইবিলাক চব চাই মেলি আমাৰ আজি প্ৰফিট হ'ল চ' একো নাই আজি লাৰ্ণিং কৰি আছোঁ মোৰ কেপিটেলটো আপুনি জনাই দিছোঁ 20,000 কেপিটেল হয় ঠিক আছে মই অলৰেডি ট্ৰাই কৰোঁ আৰু মই আগতো ট্ৰাই কৰিছিলোঁ লটটো বঢ়াবৰ কাৰণে 30 মানে দুটা লট বঢ়াবৰ কাৰণে দুটা লট দি বাট মই চালোঁ কি দুটা লট দি এটা চাইকলজি অলপ হেৰি হৈ আছে মানে প্ৰফিটটো হ'ব বেছি কিন্তু লছোতো বেছি হৈ আছে না য'ত 1000 মই আগতে লছ হৈছিলে সেইটো 2000 হৈ যাব ঠিক আছে প্ৰফিটো হ'ব বাট এনেকুৱা নহয় মই যেতিয়া কনচিষ্টেঞ্চলি মানে প্ৰফিটটো আহিব ন যেনেকৈ 30 ডেজত 15 ডেজ মোৰ প্ৰফিটে গৈ আছে বা 20 ডেজ তেতিয়া মই এটা লট বঢ়াম এইটো মই গম পাই গৈছোঁ আৰু যেতিয়া কনফিডেঞ্চ থাকিব অলপ চলপ তেতিয়াতো এড কৰা হ'ব যেনেকৈ আজি কনফিডেঞ্চ আছিলে সেইকাৰণে অলপ আজি এটা লট এড কৰি দিলোঁ ঠিক আছে চ' এনেকৈ চলিব ঠিক আছে আজিকালি মানে আপুনি যদি আৰু কিবা শিকিব ঠিক আছে কালি আকৌ কালিতো নাই কালি ছেটাৰডে চানডে উইকেণ্ড মানডে আকৌ লগ পাম ঠিক আছে আজিৰ কাৰণে ধন্যবাদ